কৃষ্ণা চদিয়া নিজকে নিজে বিৰাট লাজ লাগিছে যদি তুমি এইটো ভিডিঅ' চাই আছা নহয় তোমাক তুমি মোৰ কাৰণে কিয় লাজ পাব লাগে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলোৱে ভালে চাগে কৃষ্ণ চদিয়া ফেচবুক পেজ টিলে সকলোকে স্বাগতম জনাইছো আৰু বন্ধু বান্ধৱীসকল দেখিবলৈ পালে অলপ আগতে ক্লিপ এটা চাব পালে এয়া হৈছে পিংকি নৰ আচলতে তেখেতৰ দুটা ইউটিউব চেনেল আছে এটা হৈছে পিংকি নৰ আৰু এটা হৈছে পিংকি ডেইলি ব্লগছ আৰু তেখেতৰ প্ৰেছবোৰ দুটা আছে ফেচবুক প্ৰেছ আপোনালোকে চাবগৈ আৰু এই পিংকি নৰই মোৰ বিষয়নো কি ক'লে তাৰ কিছু কথা জানো আহক আৰু পিংকি নৰনো কোন হয় আচলতে আপোনালোকে জানিবলৈ চেষ্টা কৰিব আৰু পিংকি নৰই মোৰ বিষয়ে কি ক'লে সকলো ভিডিঅ' আপোনালোকে প্ৰথম পৰা শেষলৈকে চালে গম পাব তেতিয়াহ'লে আহকচোন বন্ধুসকল পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান আছোঁ আৰু দেই যেনে তেনে সো আজি ভিডিঅ'টো বিশেষ এটা কাৰণে বনালোঁ আমাৰ দাদা এজনৰ কাৰণে বহুতে ভাল ব্যক্তি বহুতে ভাল লাগে মোৰ কাৰণেও সো ভাবিছোঁ আপোনালোকৰ কাৰণেও ভাল লাগিব সেইকাৰণে বোলো ভিডিঅ' এটা বনাওঁ কৃষ্ণদাৰ ক'বলৈ গ'লে সঁচাকৈ বহুত ভিতৰুৱা এখন অঞ্চল যিহেতু নেকি ৰাস্তাও আজিলৈকে পকা হোৱাগৈ নাই তথাপিতো আগুৱাই আহিছে আগবাঢ়ি আহিছে সকলো এইদৰে আগুৱাই লৈ গৈ থাকিব বুলি ভাবিছোঁ আৰু আচলতে পিংকি মুখৰ পৰা আপোনালোকে সকলো কথাখিনি গম পাইছে আৰু পিংকি নৰ বহুত বহুত ধন্যবাদ মোৰ চেনেলটোৰ জৰিয়তে তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পিংকি নৰে আচলতে মোৰ ভিডিঅ' চাই যে তেখেতে মোৰ কাৰণে এটা সুন্দৰকৈ এনেকৈ ভিডিঅ' তৈয়াৰী কৰি দিব বুলি ভবা নাছিলোঁ আৰু মোক ইমান ভাল পাই ইমান আপোন ভাবি যে কোনোবাই মোক এনেকৈ মোৰ নামত ভিডিঅ' বনাই তৈয়াৰী কৰি দিব ৰাইজৰ আগত মোৰ চিনাকি পৰিচয় কৰি দিব তাৰ মই কেতিয়াও ভবা নাছিলোঁ তাৰ কাৰণে পিংকি তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ কাৰণে তুমি ইমান উৎসাহ দিবা আৰু ইমান প্ৰেৰণা দিবা আৰু মোৰ ভিডিঅ' চাই তুমি যে ইমান ভাল পোৱা তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতলৈ এনেকৈ মৰম চেনেহ দি যাবা বুলি আশা কৰিছোঁ আৰু সকলোৱে পিংকি ব্লগ ডেইলি ব্লগ চেনেলটি সকলোৱে গৈ ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেল আছে আৰু পিংকি নৰ বুলি আছে আপোনালোকে অলপমান সহায় সহযোগ কৰিব আৰু ফেচবুক পেজতো চেম নামেই আছে আপোনালোকে তাত গৈ তেখেতকো অলপমান সহায় সহযোগ কৰিব আৰু পিংকি নৰ আচলতে মোৰ ইউটিউবৰ চিনাকি হয় তেখেতৰ ভিডিঅ' চাওঁ কিছুমান আৰু মোৰো ভিডিঅ' চাই তেনেকৈ চিনাকি হ'লোঁ এয়া কৃষ্ণদাৰ অকণমান গান আপোনালোকক ক্লিপ এটা দেখুৱাই দিছোঁ আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু বহুতো কিছুমান কথা আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেন্তে নিশ্চয় গম পাব মই নক'লেও চ' ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক আৰু ইয়াতে এটা কথা কওঁ ইয়াতে মানে মোৰ চেনেলৰ জৰিয়তে কৃষ্ণ শদিয়া দা আৰু ৰহিন দাৰ ইয়াতে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাব পাৰে আজি মোৰ সংগীতৰ প্ৰথম যাত্ৰা আগবঢ়াই নিয়াত সহায় কৰিলে আমাৰ মাকুমৰ মৰমৰ মোৰ ৰোহিণ ককাইদেউ আপোনালোকৰ মাজত চিনাকি কৰাই দিলোঁ আৰু তেখেতে আজি আমাৰ ঘৰলৈ আহিলে আৰু যোন বাৰু আমাৰ ঘৰলৈ অহাৰ বাবে তেখেতলোকক মোৰ এই বা চেনেলটোৰ জৰিয়তে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা মাজতে কৈ দিওঁ মানে মই বিশেষকৈ নাজানো শুনা মতে ৰহিন দাদাই মানে বহুতো উঠি অহা যুৱক বা যুৱতীক সংগীতৰ যাত্ৰাটোত আগুৱাই নিবলৈ এককভাৱে চেষ্টা কৰি আছে তেখেতৰ এটা ষ্টুডিঅ' আছে ন যিটো ষ্টুডিঅ'ত মানে যিসকল উঠি অহা প্ৰজন্মই গীত গাব বিচাৰে সেইসকলক মানে তেখেতে খুব কম খৰচতে সুবিধা কৰি দিয়ে আৰু আপোনালোকৰ যদি কোনোবা এনেকুৱা ওচৰে পাজৰে সংগীতৰ যাত্ৰাটোত আগুৱাই যাব বিচৰা বিশেষকৈ উঠি অহা নৱপ্ৰজন্মৰ কোনোবা আছে চিনাকি তেনেহ'লে আপোনালোকে ৰহিন দাৰ লগত মানে যোগাযোগ কৰিব পাৰে নহয় নে দাদা তো আপোনাৰ পৰিচয়টো দি দিলে ভাল হ'ব আৰু মোৰ নামটো ৰোহিণ ফুকন মোৰ ঘৰ তিনিচুকীয়াৰ নিচেই কাষতে লাগি থকা মাকুম জংচনত
মই কি কৰিছোঁ নাজানো, খালি মই কাৰোবাক কিবা এটা কৰি দি ভাল পাওঁ। গতিকে ইয়াৰ লগতো বহুত দিনৰ চিনাকি, কিন্তু দেখা শিকাত নাছিল। এদিন হঠাৎ ফোন কৰিলে হানানি পথাৰৰ পৰা যে মই গীত এটা নাই কৰিছোঁ, দাদা অকণমান হেৰি কৰোঁ। মই কৈছোঁ আহিবা। বোলে পইচা পাতি তেনেকৈ মোৰ বিশেষ মই তেনেকৈ দিব নোৱাৰিম। মই বোলো আহিবা, তোমাৰ যদি ইচ্ছা আছে, বহুত দিনৰ চিনাকি। আৰু মাজতে তেওঁ গীত কৰিম বুলি বহুত 2-3 বছৰ আগতেও কৈ আছিলে, কিন্তু মই ভাবিছিলোঁ তেওঁ কিবা কৰিলে চাগে, কিন্তু তেওঁৰ এইবাৰেই প্ৰথম। মোৰে সৌভাগ্য, কাইলৈ যদি কৃষ্ণ শদিয়া যদি বহুত দূৰ আগুৱাই যায়, কিন্তু মই তেতিয়া গৌৰৱে ক'ব পাৰিম যে প্ৰথম গীতটো কৰোঁতে ভুল কুটিখিনি মই দেখাই তেওঁক মানে এইটো পথলৈ যাবলৈ আগবঢ়াই দিছিলোঁ বুলি মই ক'ব পাৰিম। মই লোকক নক'লেও মই নিজে অনুভৱ মানে গৌৰৱান্বিত হ'ব পাৰিম যে এজনকচোন মই আগুৱাই দিছিলোঁ। আৰু এটা কথা মাজতে ক'ব লাগিব, মানে শুনা মতে আমাৰ শদিয়াৰ যিকেইজনে মানে বৰ্তমান সংগীতৰ লগত জড়িত, এই প্ৰত্যেক মানে সৰহ সংখ্যককে দাদাই কিন্তু আগবঢ়াই লৈ গৈছে বুলি গম পাইছোঁ। সেইটো কাৰণে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনাক ধন্যবাদ জনাইছোঁ যে আমাৰ শদিয়াৰ দৰে পিছপৰা এটা অঞ্চলৰ যে যিসকল উঠি অহা নৱপ্ৰজন্মক আপুনি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে, সেইকাৰণে মোৰ ফালৰ পৰাও বহুত বেছি ধন্যবাদ জনাইছোঁ। হেৰা ভাতকেইটা হ'লনে? ভাতকেইটা হ'লগে, ৰ'ব মই বাঢ়ি দিছোঁগে। যোৱা বৰ গৰম হৈছে, কামলৈ যাব লাগে। যে এতিয়া চাই আহিছে, সেয়া হৈছে চুটি ছবি, সেয়া হৈছে কৃষ্ণ শদিয়া দাদাৰ চুটি ছবি চেনেল আছে। আপোনালোকে যদি চুটি ছবিখন চাই ভাল পাইছে তেন্তে ডেছক্ৰিপশ্যনত লিংক আছে, গৈ পিনি চাব পাৰে। আৰু যদি আপোনালোকে কিবা কিবি যদি শিকিব মন আছে, ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু এয়া দেখিবলৈ পাইছে গানৰ শুভমুক্তি হোৱা দিনাখনৰ কিছু ভিডিঅ' কৰি থৈছিল। আৰু এয়া হৈছে জোনমণি বা, তেখেতৰো মোৰ চিনাকি ফোনৰ যোগেদিয়ে ইউটিউবৰ লগতে লগ পাইছোঁ ইউটিউবৰ জৰিয়তে। আৰু আনফালে সেয়া কৃষ্ণদা, আৰু এইফালে আছে ৰহিন দা। চ' বহুতেই ভাল লাগে, বহুত ভাল ব্যক্তি। চ' আজি তাৰমানে দাদাৰ বিষয়ে আপোনালোকক এটা কথা কওঁ। শদিয়া দাদা, তেখেতৰ নাম হ'ল কৃষ্ণ শদিয়া। চুটি ছবি বনায় আৰু এনেকৈ কমেডি নিচিনা ভিডিঅ'বিলাকো বনায়, খুব ভাল লাগে চাই পিনি। কাহিনী নিজৰ মানে আৰু যিটো মানে টেলেণ্ট সেইবিলাক নিজৰ আৰু এনেকৈ মানে ভিডিঅ'বিলাক বনাই থাকে, নিজৰ হেৰিবিলাক দেখুৱায়, কিমানখিনি পাৰে কিমানখিনি নোৱাৰে সেইবিলাক ভিডিঅ' দেখাই থাকে। আৰু তাৰপিছত তুমি মোক এনেকৈ কৰিব নালাগে, পিছে লাইভ প্ৰুফ মানে লাইভ ভিডিঅ' গৈ আছিলোঁ, তাত বোলে মোৰ বোলে ছাবস্ক্ৰাইবাৰে বেছি নাই বোলে। তাৰপিছত কৈছে মই বোলে নতুন যে বোলে, মই বোলে বেছি নাজানো আছে। মই কি জানো আৰু, মই মানে তাৰ প্ৰফাইলটো দেখি পিনি, আৰু যাৰে হওক ন প্ৰফাইল, যাৰ আগৰ ছাবস্ক্ৰাইবাৰ থাকে তেখেতসকলৰ প্ৰফাইল দেখি পিনি এনেও চিনি পাওঁৱেই, সি মোৰ ছাবস্ক্ৰাইবাৰ হয়। কেতিয়াবা ভিডিঅ' চাওঁ, আৰু সদায় ভিডিঅ' চোৱা নহয়, মইতো আগতে কৈছোঁ সদায় ভিডিঅ' সকলোৱে চাব নোৱাৰোঁ, যেতিয়া সময় পাওঁ তেতিয়া চাওঁ। তাৰপিছত আৰু চালে মানে মই একেবাৰে ফুলকৈ সম্পূৰ্ণকৈ চাওঁ। আৰু তাৰ কোনোবা এটা ভিডিঅ' মই চাইছিলোঁ হ'লে অকণমান মানে কিবা কাহিনী টাইপৰ মানে এনেকৈ ভিডিঅ' কৰা তেনেকুৱা চাইছিলোঁ হ'লে, আৰু মানে তেতিয়া জাষ্ট কৈছিলোঁ ইয়াৰ ছাবস্ক্ৰাইবাৰ কিমান আছে, মানে সৰহকৈ থকা যেন পাইছোঁ। আৰু তাৰপিছত মই পাহৰি থাকিলোঁ তাৰমানে কিমান আছে কিমান নাই, কিন্তু আজি আৰু সেইটো আৰু একদম পূৰা মজা উঠাই ল'লে আৰু মোৰ ঘৰ। তাৰপিছত মই গমেই নাপাওঁ, মোক কৈছোঁ লাইভ আহিবা, মই শিকাই দিম বুলি কৈছোঁ। মোৰ ইমান লাজ লাগিছে, আমি সিহঁতৰ লগত অকণমানো নিমিলোঁ, ইমান কোণৰ পৰা ইমান কোণো নিমিলোঁ, তাৰমানে আমি মানে অকণমানো নিমিলোঁ। লাজ লাগিছে আৰু আমি ইমান সৰু ইউটিউবৰ ভিডিঅ' বনাওঁ, সিহঁতিটো হ'ল ইমান ডাঙৰ ইউটিউবাৰ ন, সেইকাৰণে লাজ লাগিছে। চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিলে। যদিহে চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যিসকলে ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰিব। আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই বাই।